নমস্কাৰ দৰ্শকসকল, আগন্তুক বহু বছৰলৈকে উজনি অসম কংগ্ৰেছ মুক্ত কৰি ৰখাৰ চিন্তা কৰিছে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? হয়, আজি মই আপোনালোকৰ বাবে লৈ আহিছো উজনি অসমৰ বিকাশৰ এক ঐতিহাসিক অধ্যায়ৰ খবৰ। কালি অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ সামগ্ৰিক উন্নয়নক লৈ কেতবোৰ যুগান্তকাৰী ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি সংবাদমেলত কি ক'লে সেইখিনি প্ৰথমে আপোনালোকে নিজেই শুনি লওক। আপোনালোকে সকলোৱে জানে যে যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলোঁ। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন অথৰিটিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই 20 কিলোমিটাৰ ৰেডিয়াছ ইয়াত কিন্তু জিলাখনৰ বাহিৰলৈকে গৈ নহয়। যদি এফালৰ পৰা আমি 20 কিলোমিটাৰ চাওঁ, আমি বগীবিল দলং পাৰ হৈ যাওঁ, কিন্তু পৰিসীমাটো ডিব্ৰুগড় জিলাৰ ভিতৰত থাকিব। গতিকে কোনোবা ফালে যদি 3 কিলোমিটাৰ গ'লে জিলাখন পাৰ হৈ যাওঁ, তেতিয়াহ'লে সেইটো জিলাখনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব। ডিব্ৰুগড় ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী হ'ব। তেখেতৰ কেবিনেট ৰেংক থাকিব। দহুৱা ছেক্ৰেটাৰী তাৰ মেম্বাৰ থাকিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় তাৰ মেম্বাৰ থাকিব। CO জিলা পৰিষদ, কমিশ্যনাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্টবিলাক তাৰ এক্স অফিচিঅ মেম্বাৰ হ'ব। আৰু এজন CEO মুখ্য কাৰ্যবাহী বিষয়াও নিযুক্ত কৰা হ'ব। এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 years। বাকী নৰ্মেল যি তাত স্কিম হৈ থাকে, ৰাস্তা ঘাট, স্কুল, কলেজ, মেডিকেল কলেজ, এইবিলাকৰ উপৰিও অকল ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে অভাৰ এণ্ড এবভ ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে 500 কোটি টকাৰ বাজেট অভাৰ এ পিৰিয়ড অফ 5 years আবণ্টন কৰিব। আৰু বৰ্তমান স্বাভাৱিকতে এই ডিব্ৰুগড় সদৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰশান্ত ফুকন ইয়াৰ অধ্যক্ষ হ'ব, কিন্তু পৰৱৰ্তী সময়ত এইটো পদেন পোষ্ট হ'ব। যোনেই ডিব্ৰুগড়ৰ বিধায়ক হয় তেওঁৱেই এই পদটোত অধিষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ভাষ্যই স্পষ্ট কৰি দিছে যে এতিয়াৰে পৰা উজনি অসম কেৱল ভৌগোলিকভাৱে নহয়, বৰঞ্চ প্ৰশাসনিক আৰু অৰ্থনৈতিক দিশৰ পৰাও অসমৰ অন্যতম মূল শক্তি কেন্দ্ৰ হৈ পৰিব। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ঐতিহাসিক সিদ্ধান্তটো হৈছে ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা। কেবিনেটে ইতিমধ্যে ডিব্ৰুগড় দ্বিতীয় ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ চমুকৈ DSCRDA গঠনত আনুষ্ঠানিক অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ডিব্ৰুগড় চহৰ আৰু ইয়াৰ কাষৰীয়া 20 কিলোমিটাৰ অঞ্চলক সামৰি এক বৃহৎ ষ্টেট কেপিটেল ৰিজন নিৰ্মাণ কৰা হ'ব। দিছপুৰৰ কাৰ্যালয়লৈ নগৈ যাতে উজনি অসমৰ ৰাইজে ডিব্ৰুগড়তে প্ৰশাসনিক কাম কাজ কৰিব পাৰে, তাৰ বাবে 284 কোটি টকা ব্যয়েৰে এটা অত্যাধুনিক বিধানসভা ভৱন, বিধায়ক হোষ্টেল আৰু প্ৰশাসনিক ভৱন সজা হ'ব। 2027 চনৰ পৰা বিধানসভাৰ অন্তত এখন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। অকল প্ৰশাসনিক বিকেন্দ্ৰীকৰণেই নহয়, উজনি অসমৰ যোগাযোগ ব্যৱস্থাক বিশ্বমানৰ কৰি তুলিবলৈ চৰকাৰে ইতিমধ্যে হাতত লৈছে কেইবাটাও অভিলাষী প্ৰকল্প। ইয়াৰ ভিতৰত অন্যতম হৈছে কাজিৰঙাৰ পৰিস্থিতিতন্ত্ৰক সুৰক্ষিত কৰি যাতায়াত ব্যৱস্থা ক্ষীপ্ৰ কৰাৰ বাবে নিৰ্মাণ কৰিবলগীয়া কেইবা কিলোমিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক এলিভেটেড কৰিডৰ। এই উৰণীয়া সেতু বা এলিভেটেড কৰিডৰে উজনি অসমৰ সৈতে গুৱাহাটী তথা সমগ্ৰ নামনি অসমৰ সংযোগ ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰিব। ইয়াৰ উপৰিও গুৱাহাটীৰ পৰা ডিব্ৰুগড় সংযোগী 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামো ক্ষিপ্ৰতাৰে আগবাঢ়িছে, যিয়ে উজনিৰ বাণিজ্য খণ্ডৰ বাবে এক নতুন লাইফ লাইন হিচাপে কাম কৰিব। উজনি অসমৰ অৰ্থনৈতিক প্ৰাণস্পন্দন চাহ বাগিচাসমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবেও চৰকাৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
লোকসভাৰ প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা উজনিৰ প্ৰভাৱশালী নেতা ৰামেশ্বৰ তেলীক ৰাজ্যিক কেবিনেটত অন্তৰ্ভুক্ত কৰি তেওঁক চাহ জনজাতি আৰু আদিবাসী কল্যাণ তথা শ্ৰম কল্যাণ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ জৰিয়তে চাহ বাগিচা অঞ্চলৰ শ্ৰমিকসকলৰ আৰ্থ সামাজিক ভেটি মজবুত কৰা আৰু চাহ বলয়ৰ সৰ্বাংগীন বিকাশ সাধন কৰাৰ এক বৃহৎ ব্লু প্ৰিণ্ট চৰকাৰে যুগুত কৰিছে। ঠিক একেদৰে গ্ৰাম্য আন্তঃগাঁথনিৰ অভূতপূৰ্ব উন্নয়নৰ বাবে এই কেবিনেটতে প্ৰতিগৰাকী বিধায়কৰ উন্নয়ন পুঁজি 1 কোটি টকাৰ পৰা বৃদ্ধি কৰি 1.5 কোটি টকা আৰু পৰৱৰ্তী বৰ্ষৰ পৰা 2 কোটি টকা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত উজনি অসমৰ গাঁৱৰ বাট পথ, খোৱা পানী আৰু স্কুল কলেজৰ আন্তঃগাঁথনিৰ কামে তীব্ৰ গতি লাভ কৰিব। ইফালে কেন্দ্ৰীয় চৰকাৰৰ সেউজ ইন্ধন নীতিৰ অংশ হিচাপে উজনি অসমৰ নুমলীগড় ৰিফাইনেৰীত বাঁহৰ পৰা ইথানলৰ উৎপাদনৰ যি বৃহৎ বায়োফুয়েল প্ৰকল্প চলি আছে, সি অনাগত দিনত এই অঞ্চলৰ গ্ৰাম্য অৰ্থনীতিৰ বাবে এক বৰদান হিচাপে প্ৰমাণিত হ'ব। এই প্ৰকল্পই আমাৰ থলুৱা খেতিয়কসকলক পোনপটীয়াকৈ আৰ্থিকভাৱে লাভৱান কৰিব। সামগ্ৰিকভাৱে চাবলৈ গ'লে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰা, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, 4 লেনযুক্ত ঘাইপথ, চাহ বলয়ৰ বাবে বিশেষ পৰিকল্পনা আৰু নুমলীগড়ৰ ইথানল প্ৰকল্প, এই সকলোবোৰে একত্ৰিতভাৱে উজনি অসমক এক নতুন প্ৰগতিৰ দিশে লৈ গৈছে। এই ঐতিহাসিক উন্নয়নমূলক যাত্ৰাই কেৱল যাতায়াত বা প্ৰশাসন সহজ কৰাই নহয়, বৰঞ্চ উজনি অসমৰ যুৱ প্ৰজন্মৰ বাবে হাজাৰ হাজাৰ নতুন সংস্থাপন আৰু ব্যৱসায় বাণিজ্যৰ এক সোণালী সুযোগ কঢ়িয়াই আনিব। চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপসমূহৰ বিষয়ে আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। ইমানখিনি কৰাৰ পিছত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে ভৱিষ্যত দিনবোৰত উজনি অসমত দালি গলাব পাৰিব বুলি আপুনি ভাবেনে? নিশ্চয় সেই কথাও কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।